নমস্কাৰ, মই শ্ৰী ধ্ৰুৱ শৰ্মা শাস্ত্ৰী। আপোনালোক আজি ক'বলৈ ওলাইছোঁ বাস্তু অনুযায়ী আপুনি ঘৰত কি গছ ৰোপণ কৰিব, কি গছ ৰোপণ কৰিব নালাগে তাৰ বিষয়ে মই আপোনাক জনাম। আপোনালোকে মন দি শুনিব। পূব দিশত অপৰাজিতা বা শেৱালি ফুলৰ গছ ৰোপণ কৰিব। তেতিয়া আপোনালোকৰ মা লক্ষ্মীয়ে আপোনালোকক কৃপা কৰিব। পশ্চিম দিশত ডালিম আৰু অপৰাজিতা ফুল ৰোপণ কৰিব। তেতিয়া আপোনালোকৰ সুফল পাব। উত্তৰত আমলখি আৰু অপৰাজিতা আৰু কলগছ ৰোপণ কৰিব পাৰে। দক্ষিণ দিশত নিম গছ ৰোপণ কৰিলে আপুনি মংগলৰ প্ৰবলৰ পৰা ৰক্ষা পাব। আৰু কি গছ আপুনি ৰোপণ কৰিব নালাগে ঘৰত সেইবিলাক আপোনাক এতিয়া জনাওঁ। দুৰ্দ গছ মানে হ'ল আপুনি যিবিলাক গছৰ ডাল আৰু পাত ভাঙিলে গাখীৰজাতীয় পদাৰ্থ ওলায়, সেইবিলাক গছ আপুনি ঘৰত নাৰাখিব। আৰু কাঁইটীয়া গছ যেনে নেমু, কেকটাছ আদি ঘৰত ৰাখিব নালাগে। এইবিলাকে আমাক সৰ্বনাশৰ কাৰক।